নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট প্ৰজেক্ট ইঞ্জিনিয়াৰ পোষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটী অফিচ, বৰা ছাৰ্ভিচ, উলুবাৰী, গুৱাহাটী 781007। এই এড্ৰেছত আপোনালোকৰ জব লোকেশ্যন হ'ব। আৰু পোষ্ট মুকলি হৈছে দুটা, ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনৰ বাবে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন বিচাৰিছে। আৰু ইয়াৰ লগতে মিনিমাম 1 to 2 years যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। প্ৰজেক্ট প্লেনিং উইথ এক্সেলেণ্ট প্ৰজেক্ট মেনেজমেণ্ট এণ্ড ছুপাৰভিজন স্কিলছ। জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 10 জানুৱাৰীৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। MS NK ইঞ্জিনিয়াৰিং ৱৰ্কছ, বৰা ছাৰ্ভিচ, উলুবাৰী, গুৱাহাটী। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে, গভাৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড মাল্টি লেভেল প্ৰজেক্ট বেছড ইনষ্টিটিউশ্যনৰ আণ্ডাৰত চেলছ মেনেজাৰ, ফিল্ড অফিচাৰ আৰু অফিচ ইনচাৰ্জ পোষ্টৰ বাবে প্ৰাৰ্থীৰ আৱশ্যক হৈছে। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। উচ্চ পৰ্যায়ৰ দৰমহাৰ লগতে কোৱাৰ্টাৰ, মেডিকেল, TA, DA আদিৰ সুবিধা লাভ কৰিব। আৰু বয়সৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 30 বছৰ বয়সৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে মিনিমাম। লোকেশ্যনবোৰ হৈছে ভালেমান জেগাত জবটো মুকলি হৈছে। ইয়াৰ ভিতৰত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, গহপুৰ, বিহপুৰীয়া, লখিমপুৰ, গোগামুখ, ধেমাজি, চিলাপথাৰ, জোনাই, এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, 7099073440 আৰু 7002258843। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰ জবটো গোৱালপাৰাৰ পাৱাৰ প্লাণ্ট এটাৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টবিলাক হৈছে 1 নম্বৰতে শ্বিফ্ট ইনচাৰ্জ এটা পোষ্ট মুকলি হৈছে, 2 নম্বৰ মেকানিকেল ইঞ্জিনিয়াৰৰ এটা পোষ্ট, 3 নম্বৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ এটা পোষ্ট, 4 নম্বৰতে ফায়াৰমেনৰ দুটা পোষ্ট আৰু 5 নম্বৰতে মেকানিকেল ফিটাৰৰ এটা পোষ্ট মুকলি হৈছে। পোষ্টকেইটাৰ বাবে আপোনালোকৰ ৰিলেটেড ফিল্ডৰ ডিপ্ল'মা বা ডিগ্ৰী থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন 6 জানুৱাৰীৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰ জবটো হেল্থ চিটি হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। হেল্থ চিটি হস্পিটেল ৰিকুৱাৰ্ড ফাৰ্মাচিষ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে আপোনালোকৰ ফাৰ্মাচী লাইচেঞ্চ থাকিব লাগিব, মেণ্ডেটৰী হয়। এডুকেশ্যনেল কোৱালিফিকেশ্যন বি ফাৰ্ম বা ডি ফাৰ্ম বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 6 জানুৱাৰীৰ ভিতৰত পঠিয়াব লাগিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ফাৰ্মাচিষ্ট তেনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো EMRI গ্ৰীণ হেল্থৰ ফালৰ পৰা মুকলি হৈছে। EMRI গ্ৰীণ হেল্থ ইজ হায়াৰিং, উই হেভ মাল্টিপুল আৰ্জেণ্ট অপেনিংছ। কোৱালিফিকেশ্যন বিচৰা হৈছে JE বা BE বা BTech মেকানিকেল অট'মোবাইল বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ হওক বা ফ্ৰেছাৰ্ছ হওক, সকলো কেণ্ডিডেটে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। চেলাৰী যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবকেইটাৰ বাবে। আৰু কেণ্ডিডেট অসমৰ কেণ্ডিডেট হ'ব লাগিব। কেণ্ডিডেট শ্বুড বি ফ্ৰম আছাম। কেণ্ডিডেট শ্বুড বি এবল টু জইন ইমিডিয়েটলি, শ্বুড বি ৰেডি টু ৰিল'কেট
শুড বি কনফিডেণ্ট, শুড হেভ গুড কমিউনিকেশ্যন স্কিলছ। জব কেইটাৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জব কেইটাৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 7 জানুৱাৰীৰ ভিতৰত পঠিয়াব লাগিব। আৰু পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো অজগৰ ভেলী একাডেমী আজিয়াৰ ফালৰ পৰা মুকলি হৈছে। অজগৰ ভেলী একাডেমী আজিয়াৰ ৰিক্ৰুইটমেণ্ট পোষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট মুকলি হৈছে এটা মেথমেটিক্স ছাবজেক্টৰ। চেলাৰী দিয়া হ'ব জবটোৰ বাবে 15,000 to 30,000। এক্সপিৰিয়েঞ্চ আৰু কোৱালিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি চেলাৰী দিয়া হ'ব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে MSc ইন মেথমেটিক্স আৰু লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবটোৰ বাবে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কেপিটেল লেটাৰ্ছত এনেদৰে লিখি দিব, প্লিজ মেনশ্যন দ্য নেম অফ দ্য ডিপাৰ্টমেণ্ট ইউ আৰ এপ্লাইং টু ইন কেপিটেল লেটাৰ্ছ ইন দ্য ছাবজেক্ট লাইন অফ ইয়ৰ ইমেইল। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে জবটোৰ বিষয়ে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 5 জানুৱাৰী অৰ্থাৎ অহাকালিৰ ভিতৰত আপোনালোকে জবটোৰ বাবে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে আৰ্জেণ্টলি হায়াৰিং ফৰ জুনিয়ৰ এডমিন অফিচাৰ ফৰ গুৱাহাটী। গুৱাহাটীৰ বাবে জুনিয়ৰ এডমিন অফিচাৰ বিচৰা হৈছে। জবটোৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন আৰু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 1 to 2 years এটাৰ 11 এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। গুৱাহাটীৰ কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু জবটোৰ বাবে আপোনালোকৰ কিছুমান স্কিলছ থাকিব লাগিব। প্ৰফিচিয়েঞ্চি ইন মাইক্ৰ'ছফ্ট এক্সেল এণ্ড আউটলুক প্ৰিফাৰ্ড। চেলাৰী জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন 6 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ জুনিয়ৰ এডমিন অফিচাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে শিক্ষকৰ আৱশ্যক হৈছে। ভাস্কৰ নগৰত অৱস্থিত ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰত এজন ইংৰাজী বিষয়ৰ অভিজ্ঞ শিক্ষকৰ আৱশ্যক হৈছে। মাহিলী মাননি আলোচনাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীয়ে অহা 10 জানুৱাৰীৰ ভিতৰত জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰি ল'ব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 3 PM ভিতৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।